কংগ্ৰেছ শাসনলৈ আহিলে অসমত বাঢ়িব মিয়াৰ দপদপনি। শিৱসাগৰ তিনিচুকীয়াক বনাব ধুবুৰী, মাত্ৰ এটা মন্তব্য। তাৰ পিছত লাহে লাহে চাবচোন আমাৰ সৰ্বসাধাৰণৰ মনত এই কথা সোমাই পৰিছে। যদি কংগ্ৰেছ কেনেবাকৈ শাসনলৈ আহে তেন্তে অসমৰ থলগিৰি লোকৰ অস্তিত্ব প্ৰায় নোহোৱা হৈ যায়। নিৰ্বাচন আহিলেই কংগ্ৰেছৰ একাংশ নেতাৰ মুখত শুনা যায় এনেবোৰ বিতৰ্কিত শব্দ বাক্য। বিধায়ক শ্বেৰমান আলীয়ে দাবী কৰা মিয়া মিউজিয়ামে 2021 ডুবাইছিল কংগ্ৰেছক, আৰু এইবাৰ এয়া নিশ্চয়কৈ বিজেপিয়ে এৰি নিদিব এই ইছ্যু। যদি AIDF বেয়া তেন্তে আমচু কেনেকৈ ভাল? কংগ্ৰেছে একেবাৰে বাদেই দিলে নেকি খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটৰ আশা? যিবোৰ কথা থলগিৰি মানুহে বেয়া পায়, নিৰ্বাচন আহিলে কংগ্ৰেছৰ একাংশ নেতাৰ মুখত ওলাই কেৱল তেনেধৰণৰ মন্তব্য। কংগ্ৰেছ দলৰ মজিয়াৰ পৰা শিৱসাগৰক ধুবুৰী বনাই দিম বুলি ক'লে কোনজন অসমীয়া থলুৱা মানুহ মনে মনে বহি থাকিব? কাৰণ ধুবুৰীত বৰ্তমান খিলঞ্জীয়াৰ অস্তিত্ব কি সেয়া সকলোৰে বোধগম্য। গতিকে এনেবোৰ নেতাক দললৈ আদৰি কংগ্ৰেছ দলে ভালেই কৰিছে নে বেয়া কৰিছে? ৰেজাউল কৰিম চৰকাৰক আনি কংগ্ৰেছে ভাল নে কাল সোমোৱালে? বঙাইগাঁও জিলা কংগ্ৰেছে আপত্তি কৰাৰ পাছতো কিয় ৰেজাউল কৰিমৰ দৰে নেতাক কংগ্ৰেছলৈ আদৰিলে গৌৰৱ গগৈয়ে? শব্দ ব্ৰহ্ম। সাধাৰণতে মিয়াক লৈ চিঞৰ বাখৰ কৰা, উচ্ছেদৰ বিৰোধিতাৰে চৰকাৰক ধমক দিয়া আমচুৰ সদ্য পদত্যাগী সভাপতি ৰেজাউল কৰিম চৰকাৰে দেওবাৰে যোগদান কৰিলে কংগ্ৰেছত। কিন্তু ৰেজাউল কৰিম চৰকাৰক দললৈ আদৰিয়েই এতিয়া বেকফুটত কংগ্ৰেছ। কাৰণ যোগদান কৰিয়েই আমচুৰ সদ্য পদত্যাগী নেতাজনৰ মুখত শুনা গ'ল বিতৰ্কিত মন্তব্য। সমন্বয়ৰ অসম গঢ়াৰ নামত ৰেজাউলে শিৱসাগৰ তিনিচুকীয়াক বনাব ধুবুৰী, ধুবুৰীক বনাব শিৱসাগৰ, আৰু লগে লগে আৰম্ভ বিতৰ্ক। শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি কৈ আচলতে কি বুজাব খোজে ৰেজাউল কৰিম চৰকাৰে? শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাগক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। মিয়া মিউজিয়ামটোৰ কথা নিশ্চয় আপোনাৰ মনত আছে। কংগ্ৰেছ আহিলে অসমত বাঢ়িব সন্দেহজনক মিয়া লোকৰ আগ্ৰাসন। কংগ্ৰেছ এটা মিয়াৰ দল হিচাপে টেগ লগাই দিয়াত এইবাৰ অন্ততঃ 100% সফল হৈছে বিজেপি। নিৰ্বাচন আহিলেই কংগ্ৰেছ দলৰ একাংশ সংখ্যালঘু নেতাৰ কিছুমান মন্তব্যই বাৰে বাৰে দলটোক বিপদত পেলাই আহিছে। সেয়া লাগিলে মিয়া মিউজিয়ামেই হওক, নহ'লে শিৱসাগৰক ধুবুৰী বনাই দিয়া, শিৱসাগৰক ধুবুৰী বনাই দিয়া, তিনিচুকীয়াক ধুবুৰী বনাই দিয়া বুলি কোৱা মন্তব্যই হওক। উজনি অসমৰ খিলঞ্জীয়াৰ প্ৰভুত্ব থকা জিলাৰ ভিতৰত অন্যতম শিৱসাগৰ জিলা। বিপৰীতে অবৈধ তথা সন্দেহজনক লোকেৰে গিজ গিজাই থকা ধুবুৰীত লাহে লাহে খিলঞ্জীয়াৰ অস্তিত্ব পাই শূন্য হোৱাৰ পথত। তেনে সময়তে ৰেজাউল কৰিম চৰকাৰৰ এনে মন্তব্যক এতিয়া উভতি ধৰিছে শাসকীয় বিজেপিৰ লগতে উজনি অসমৰ বিভিন্ন দল সংগঠনে। উজনি অসমত সন্দেহজনক লোকৰ দপদপনি বিচাৰে নেকি ৰেজাউল কৰিম? কোন হয় ৰেজাউল কৰিম? অসমখন তাৰ বাপেকৰ সম্পত্তি বুলি ভাবিছে নেকি? এইখন অসম হয়, এইখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ এটাও দম ভালি আমি সহ্য নকৰোঁ। দ্বিতীয়তে আমি যিবিলাক কথা সদায় কৈ আহিছোঁ যে অসমখন এচাম মিয়াই নামনি অসমৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলায়। অসমখন বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে চেষ্টা চলাই আহিছে, আৰু সেই কথাটো কিন্তু আজি আখৰে আখৰে মিলি গৈছে। আৰু ৰেজাউল কৰিমহঁতে বিগত সময়ছোৱাত যেতিয়া আমচুত আছিলে তেতিয়াও কিন্তু আমচুত থাকোঁতেও তেওঁলোকে এই ধৰণৰ কাম কাজে কৰি আহিছিলে। আজি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক মিয়াৰ আগ্ৰাসন কৰাৰ এক এজেণ্ডা তৈয়াৰ কৰিছে, আৰু কংগ্ৰেছে ইয়াত হাৰুজান দিছে। পিছে এইবাৰেই প্ৰথম নহয়, এনেকৈ নিৰ্বাচন আহিলেই কংগ্ৰেছৰ একাংশ নেতাৰ মুখত শুনা যায় এনেবোৰ বিতৰ্কিত শব্দ বাক্য। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিয়া মিউজিয়ামে তোলপাৰ লগাইছিল অসমৰ ৰাজনীতি। সেই সময়ৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে মিয়া মিউজিয়াম বিচাৰি সকলো উলট পালট কৰি পেলাইছিল। আৰু এনেবোৰ নেতাৰ কাৰণেই বৰ্তমান সময়ত কংগ্ৰেছ দলটো লাহে লাহে খিলঞ্জীয়া অসমীয়া লোকৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ উপক্ৰম হৈছে। বিধায়ক শ্বেৰমান আলীয়ে দাবী কৰা মিয়া মিউজিয়ামে 2021 ডুবাইছিল কংগ্ৰেছক, আৰু এইবাৰ এয়া নিশ্চয়কৈ বিজেপিয়ে এৰি নিদিব এই ইছ্যু। ইফালে ৰেজাউল কৰিম চৰকাৰৰ যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছিল বঙাইগাঁও জিলা কংগ্ৰেছে। কিন্তু দলীয় কৰ্মীৰ কথা আওকাণ কৰি কিয় সদায় সন্দেহজনক লোকৰ হৈ ওকালতি কৰা ৰেজাউল কৰিমক দললৈ আদৰি আনিলে কংগ্ৰেছে? নিশ্চয়কৈ ইয়াৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈ। অন্যথা উজনি অসমত কংগ্ৰেছে যি নিজৰ হেৰুৱা ভেটি উদ্ধাৰৰ চেষ্টা কৰিছে সেয়া পানীৰ সৈতে মিহলি হৈ যাব। শেহতীয়াকৈ উচ্ছেদ বা অন্যান্য বিষয়ত কংগ্ৰেছে লৈ আহিছিল কৌশল স্থিতি। নাছিল কোনো বিশেষ মন্তব্য।
গতিকে বিজেপিয়ে দলটোৰ ওপৰত যদিও মিয়া টেগ লগাব বিচাৰিছিল কিন্তু 100% সফল হোৱা নাছিল বা প্ৰেক্টিকেলি সেইটো হৈ উঠা নাছিল। কিন্তু অৱশেষত বিজেপিয়ে বিচাৰি থকা ইছ্যুটো এইবাৰ কংগ্ৰেছৰে এগৰাকী নেতাই দি দিলে আৰু সেইগৰাকী নেতা হ'ল শেহতীয়াকৈ কংগ্ৰেছত নতুনকৈ যোগদান কৰা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ। পিছে কিয় শিৱসাগৰক ধুবুৰী শিৱসাগৰ কৰাৰ কথা কৈছিল ৰেজাউল কৰিম চৰকাৰে? এতিয়া বুজাই তৎ পোৱা নাই। আৰু মই এইটো কথাও কৈছিলোঁ যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীতো হ'ব লাগিব। ধুবুৰীৰ সমন্বয়, বৰাকৰ সমন্বয়, আজি শিৱসাগৰৰ সমন্বয় আমি একেলগে একত্ৰিত কৰি সকলোৰে উন্নয়ন লৈ পেলাই, সমন্বয় লৈ পেলাই আমি এখন বৰ অসম কৰিব লাগিব। তেনে এক পৰিপ্ৰেক্ষিতত মোৰ বক্তব্যৰ কিছু অংশক লৈ পেলাই যি ধৰণে আচলতে প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে, গতিকে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য, নিন্দনীয়। গতিকে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহ যে শিৱসাগৰত থাকিব, শিৱসাগৰৰ মানুহ আহি ধুবুৰীত থাকিব, তেনেকুৱা কোনো ধৰণৰ বক্তব্য মই দিয়া নাই। গতিকে মোৰ বক্তব্যটোক আচলতে বিকৃতিটোৰ ৰূপত প্ৰকাশ কৰি পেলাই কোনোবাই ৰাজনৈতিক লাভালাভ ল'বৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। আৰু স্বাভাৱিকতে বিজেপিৰ মন্ত্ৰী বিধায়কৰ পৰা সাধাৰণ কৰ্মীলৈকে সকলোৱে কংগ্ৰেছক কৰিছে প্ৰচণ্ড আক্ৰমণ। দেখুওৱা হৈছে ভয়। কংগ্ৰেছ শাসনলৈ আহিলে অসম হ'ব মিয়ালেণ্ড, সকলো কাঢ়ি নিব খিলঞ্জীয়া অসমীয়াৰ পৰা। মুখ্যমন্ত্ৰীয়েও কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। শিৱসাগৰ যদি ধুবুৰী হয় তেতিয়াহ'লে বৰ অসম নহয়, সেইখন মিয়া অসম হ'ব। কংগ্ৰেছে যি ধৰণে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিছে সি অসমীয়া জাতিসত্তাৰ প্ৰতি এটা ভাবুকি আনি দিছে। যিয়েই নহওক, মুঠতে বৰ অসমৰ সম্প্ৰীতি দেখুৱাবলৈ গৈ ৰেজাউল কৰিমে পোতা এই খুঁটিত বৰ বেয়াকৈ উজুতি খালে কংগ্ৰেছে। কিন্তু সদায় সন্দেহজনক লোকৰ পক্ষ লোৱা এনেবোৰ নেতাক দললৈ আনি কি কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে? ৰেজাউল কৰিমে কৰা মন্তব্যৰ ফল যে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত দলটোৱে পাব সেয়া কিন্তু নিশ্চিত। কাৰণ এই ইছ্যুটো এইবাৰ বিজেপিয়ে সহজে এৰি নিদিব। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।